নমস্কাৰ, আজি মই ক'ত আছো আপোনালোকে চাওক। মই ৰাকু ভাইৰ ঘৰত আহিছো। ৰাকু ভাইৰ কথাটো ৰাইজে গমেই পাইছে। ৰাকু ভাইৰ অসুখ হোৱা গম পাই কিনে আজি ৰাতি ৰাকু ভাইৰ ঘৰত উপস্থিত হৈছো। অসমবাসী ৰাইজক এটাই অনুৰোধ যে আমি যিমান পাৰো সিমান ৰাকু ভাইক সহায় কৰিব লাগে। আৰু মোৰ লগত আমাৰ বান্ধৱী আছে। আপোনালোকে সহযোগিতা কৰিব আমাৰ ৰাকু ভাইক, যাতে আমি আকৌ দেখা পাওঁ, সেইকাৰণে আশীৰ্বাদ কৰিব। নমস্কাৰ, আমাৰ ৰাকুদাক আপোনালোকে সহায় কৰিব, যোনে যিমান পাৰে সহায় কৰিব আৰু যাতে আগৰ নিচিনা আমি হাঁহি ফূৰ্তিত দেখা পাওঁ। নমস্কাৰ। তো মোৰ এটাই অনুৰোধ, খুব বেয়া লাগিল দেখা পাই, মানে মই ভাঙি পৰিছোঁ। এনেকুৱা টাইমত যদি আমাৰ মানুহে সহায় নকৰে তেতিয়াহ'লে কেতিয়া কৰিম? গতিকে আমি দিনটোত চাধা শিখৰে তামোলে বিৰিখে বহুত টকা ধ্বংস কৰি আছোঁ। এজন মানুহে যদি 1 টকা কৰিও দিয়ে, মানুহজনৰ বহুত সহায় হ'ব। তো আপোনালোকক মই হাতযোৰ কৰি ক'লোঁ, আপোনালোকে অলপ সহায় কৰক, বহুত ভাল লাগব। এতিয়া অসমবাসী ৰাইজক কি কবা? মোক যোনে যেনেকে পাৰে সেনেকে সহায় কৰিলে হ'ল। তাৰমানে ৰাকু ভাইৰ এতিয়া সুস্থ হবাৰ মন। আমি যিহেতু ৰাইজ, অসমৰ ৰাইজ, মানে ইণ্ডিয়াৰ ভিতৰত চবেই গম পায় যে অসমৰ মানুহ সহজ সৰল, আৰু সকলো ৰাইজে ইতিমধ্যে বহুত মানুহে ভিডিঅ' বনাই দিছে। একমাত্ৰ সন্তান 4 মাহ মান হ'ল নেকি দেউতা? 4 মাহ মান দেউতা ঢুকালাক, 4 মাহ মান হ'ল। মাক আৰু ল'ৰা। অলপ আপোনালোকে চেষ্টা কৰক, 10-5 টকা কৰি যি পাৰে আপোনালোকে সহায় কৰক। আগতে আমাক বহুত হাঁহিছিল, যাতে আৰু আমি সকলোৱে একেলগে হাঁহিব পাৰো। মোৰ প্ৰিয় মানুহ বুলি কওঁ, ভাল লাগে, ময়ো কমেডি ভিডিঅ' বনাওঁ। সেই হিচাপত আজি মই এই ৰাকু ভাইৰ ঘৰত উপস্থিত হৈছো। তো আপোনালোকে সহায় কৰক সকলোৱে। আৰু এই স্ক্ৰীণত স্কেনাৰখন দিয়ে আছে, স্কেনাৰখনৰ নামটো আহিব হেল্ল' লাইফ ফাউণ্ডেশ্যন। আপোনালোকে ইয়াতে স্কেনিং কৰি ৰাকু ভাইক সহায় কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।